ওয়েলকাম টু বেক আৱাৰ চেনেল। এই ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰ্ছৰ ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, শেহতীয়াকৈ ভাৰতৰ কোন দুখন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস 2024 চনৰ 1 মে'ত পালন কৰা হৈছে? উত্তৰ হৈছে অপশ্যন এ গুজৰাট আৰু মহাৰাষ্ট্ৰ। পিছৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? উত্তৰ হৈছে অপশ্যন বি ধৰ্মেন্দ্ৰ প্ৰধান। 3 নম্বৰ প্ৰশ্ন, শেহতীয়াকৈ চন্দ্ৰত উপনীত হোৱা পঞ্চমখন দেশ কোনখন দেশ হৈ পৰিছে? উত্তৰ হৈছে অপশ্যন বি জাপান। পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ ভাৰতৰ কোন ৰাজ্যত ৰংপুৰ ষ্টেচন নামৰ প্ৰথমখন ষ্টেচনৰ আধাৰশিলা স্থাপন কৰা হৈছে? উত্তৰ হৈছে অপশ্যন এ ছিকিম। 5 নম্বৰ প্ৰশ্ন, পেৰিছ অলিম্পিকত জুৰিত যোগদান কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? উত্তৰ হৈছে অপশ্যন বি বিলকিছ মিৰ। 6 নম্বৰ প্ৰশ্ন, 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পৰা কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? উত্তৰ হৈছে অপশ্যন ডি 117 জন। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনদিনা বিশ্ব চৰাই দিৱস 2024 উদযাপন কৰা হৈছে? উত্তৰ হৈছে অপশ্যন বি 20 মাৰ্চ। প্ৰথমবাৰ বিশ্ব চৰাই দিৱস 20 মাৰ্চ 2010 চনত উদযাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে পণ্ডিত ৰাজীৱ তৰানাথ কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে তেওঁ বিখ্যাত আছিল? উত্তৰ হৈছে অপশ্যন এ সৰুদ। পণ্ডিত ৰাজীৱ তৰানাথে 92 বছৰ বয়সত 11 জুনত মাইচুৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ 2019 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্ন হৈছে ডিক স্কোপ কোন দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়? উত্তৰ হৈছে অপশ্যন বি নেদাৰলেণ্ড। পিছৰ প্ৰশ্ন, বিশ্ব ৰক্তদান দিৱস কোনদিনা পালন কৰা হয়? উত্তৰ হৈছে অপশ্যন চি 14 জুন। প্ৰথমবাৰৰ বাবে এই দিৱস অৰ্গেনাইজ কৰা হৈছিল 2004 চনত। 2024 বিশ্ব ৰক্তদান দিৱসৰ থিম হৈছে 20 years of celebrating giving thank you blood donors। পিছৰ প্ৰশ্নটো হৈছে 2024 পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে? উত্তৰ হৈছে অপশ্যন এ নীৰজ চোপ্ৰা। 12 নম্বৰ প্ৰশ্ন হৈছে পেৰিছ অলিম্পিক 2024ৰ সামৰণি অনুষ্ঠানত ভাৰতীয় পতাকা বাহক কোন আছিল? উত্তৰ হৈছে অপশ্যন ডি এ আৰু বি দুয়ো মানু ভাকেৰ আৰু PR শ্ৰীজেশ। পিছৰ প্ৰশ্ন হৈছে BCCIৰ বৰ্তমান চেয়াৰমেন কোন? উত্তৰ হৈছে অপশ্যন বি ৰজাৰ বিনি। পিছৰ প্ৰশ্ন হৈছে ফিফাৰ বৰ্তমান চেয়াৰমেন কোন? উত্তৰ হৈছে অপশ্যন বি জিয়ানি ইনফান্টিনো। 15 নম্বৰ প্ৰশ্ন হৈছে হকী ইণ্ডিয়াৰ নতুন অধ্যক্ষ কোন? উত্তৰ হৈছে অপশ্যন এ দিলীপ কুমাৰ তিৰ্কী। 16 নম্বৰ প্ৰশ্ন হৈছে এটা ঋতুত 3বাৰকৈ মাউণ্ট এভাৰেষ্ট জয় কৰা পৰ্বতাৰোহীৰ নাম কি? উত্তৰ হৈছে অপশ্যন বি পূৰ্ণিমা শ্ৰেষ্ঠ। নেপালৰ 32 বছৰীয়া পৰ্বতাৰোহী পূৰ্ণিমা শ্ৰেষ্ঠই একেটা বছৰতে 3বাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। তেওঁ 13 দিনত একেটা ছিজনত 3বাৰকৈ পৰ্বত আৰোহণ কৰিছে। 17 নম্বৰ প্ৰশ্ন হৈছে 2024 চনত আৰ্মী চিকিৎসা সেৱা সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা কোন? উত্তৰ হৈছে অপশ্যন এ সাধনা সাক্সেনা নায়াৰ। পিছৰ প্ৰশ্ন হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত শ্বুটাৰ স্বপ্নীল কুশালে কোনটো পদক লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন চি ব্ৰঞ্জৰ পদক। পিছৰ প্ৰশ্ন হৈছে ফিল্মফেয়াৰ এৱাৰ্ড 2024ত বেষ্ট ফিল্ম পুৰস্কাৰ পোৱা ছবিখনৰ নাম কি? উত্তৰ হৈছে অপশ্যন এ 12 ফেইল। পিছৰ প্ৰশ্ন হৈছে 2024 চনত হিমা দাসে অসমৰ কি বঁটা লাভ কৰে? উত্তৰ হৈছে অপশ্যন বি অসম গৌৰৱ বঁটা। 21 নম্বৰ প্ৰশ্ন হৈছে অসম গৌৰৱ বঁটা লাভ কৰা উপেন্দ্ৰ ৰাভা তেওঁ কোন কেটেগৰীত এই বঁটা লাভ কৰে? উত্তৰ হৈছে অপশ্যন এ এগ্ৰিকালচাৰ কেটেগৰীত। পিছৰ প্ৰশ্ন হৈছে অটল সেতুৱে কোন দুখন ঠাইক সংযোগ কৰে? উত্তৰ হৈছে অপশ্যন বি নবী মুম্বাইৰ পৰা দক্ষিণ মুম্বাইলৈ। পিছৰ প্ৰশ্ন হৈছে পেৰিছ অলিম্পিক 2024ত ভাৰতে কিমান পদক লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন বি 6খন পদক লাভ কৰিছে।
এখন সিলভাৰ মেডেল আৰু 5খন ব্ৰঞ্জৰ মেডেল লাভ কৰিছে। পিছৰ প্ৰশ্ন হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথম পদক কোনে লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন চি মানু ভাকেৰ। পিছৰ প্ৰশ্ন হৈছে শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰথম মহিলা স্নাইপাৰ কোন? উত্তৰ হৈছে অপশ্যন এ সুমন কুমাৰী। পিছৰ প্ৰশ্ন হৈছে শেহতীয়াকৈ কোনগৰাকী সুন্দৰীয়ে 2024 চনৰ মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰে? উত্তৰ হৈছে অপশ্যন বি ক্ৰিষ্টিনা প্লিস্কভা। পিছৰ প্ৰশ্ন হৈছে লোকসভাৰ বৰ্তমান সচিব কোন? উত্তৰ হৈছে অপশ্যন ডি উৎপল কুমাৰ সিং। পিছৰ প্ৰশ্ন হৈছে 2024 পেৰিছ অলিম্পিকত হকীত ভাৰতে কি পদক লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন চি ব্ৰঞ্জৰ পদক। পিছৰ প্ৰশ্ন হৈছে মেকাৰ অৱ মডাৰ্ণ গোৱা নামক গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে অপশ্যন ডি বিজয়া দেৱী ৰাণে। পিছৰ প্ৰশ্ন হৈছে ইণ্ডিয়াছ নিউক্লিয়াৰ টাইটেন্স নামক গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে অপশ্যন এ সৌম্য অৱস্থি। পিছৰ প্ৰশ্ন হৈছে 2024 পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত অনুষ্ঠিত হৈছে? উত্তৰ হৈছে অপশ্যন বি চেইন ৰিভাৰ। পিছৰ প্ৰশ্ন হৈছে ইজৰাইল ৱাৰ ডায়েৰী নামক গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে অপশ্যন চি বিশাল পাণ্ডে। পিছৰ প্ৰশ্ন হৈছে দ্য আইডিয়া অৱ ডেম'ক্ৰেচি নামক গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে অপশ্যন ডি ছেম পিত্ৰদা। পিছৰ প্ৰশ্ন হৈছে SSCৰ বৰ্তমান চেয়াৰমেন কোন? উত্তৰ হৈছে অপশ্যন বি এছ কিশোৰ। আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে কোনটো দলে ৰঞ্জী ট্ৰফী 2024 জয়লাভ কৰে? উত্তৰ হৈছে অপশ্যন এ মুম্বাই।